আমাৰ যি ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছিল সেই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে আজি এক বিজ্ঞপ্তি ওলাইছে যে এই স্বাস্থ্য বিভাগৰ বিজ্ঞপ্তিৰ জৰিয়তে আমাৰ ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বৰপেটা ৰোড এফআৰইলৈ স্থানান্তৰিত কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে আজি আচলতে এই প্ৰতিবাদ যে ভৱানীপুৰে ইতিমধ্যে বহুত হেৰুৱালে আৰু ভৱানীপুৰত হেৰুৱাবলগীয়া নাই গতিকে বহুত হেৰুৱা অসম আন্দোলনৰ বিভিন্ন মন্ত্ৰী নেতাই অসম আন্দোলনৰ প্ৰথম শ্বহীদ ভূমি বুলি এইখন কয় খৰ্গেশ্বৰ তালুকদাৰৰ ভূমি বুলি কয় মহাপুৰুষে আটাৰ আদৰ্শৰে গঠিত এখন ভৱানীপুৰীয়া ইতিহাস থকা এখন ঠাই বুলি কয় গতিকে এই ভৱানীপুৰে হেৰুৱাব লগা নাই আজি লোক নিৰ্মাণ বিভাগটো ভৱানীপুৰৰ পৰা উঠাই গুচি গৈছে আজি যদি আকৌ ভৱানীপুৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ভৱানীপুৰৰ পৰা উঠাই নিয়া হয় তেতিয়া এইটো হ'ব ভৱানীপুৰীয়া ৰাইজক ৰাজনৈতিকভাৱে কৰা মুখ্যম আঘাত গতিকে ভৱানীপুৰীয়া ৰাইজে প্ৰতিবাৰ অসম চৰকাৰে হওক বা আমাৰ বিধায়কে যি প্ৰতিশ্ৰুতি দিছিল এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কোনো কাৰণত ভৱানীপুৰৰ পৰা উঠাই নিয়া নহ'ব গতিকে সেই বিধায়কে প্ৰতিশ্ৰুতিটো আমাৰ কি কৰিব নোৱাৰিলে তেওঁ প্ৰতিশ্ৰুতিৰ মান ৰাখিব নোৱাৰিলে তেওঁ প্ৰতিশ্ৰুতিটো ফুটুকাৰ ফেন হ'ল গতিকে আমি ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থা বা সমগ্ৰ ভৱানীপুৰীয়া অঞ্চলৰ ৰাইজে দাবী জনাওঁ যে ভৱানীপুৰৰ এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কোনো কাৰণতে কোনো চৰ্তৰ বিনিময়তে ভৱানীপুৰৰ পৰা উঠাই নিবলৈ দিয়া নহ'ব আৰু ভৱানীপুৰৰ আন্দোলনৰ এক অন্যতম ইতিহাস আছে আৰু সেই অন্যতম ইতিহাস ইতিমধ্যে সমগ্ৰ অসমৰ পৰিচিত গতিকে ভৱানীপুৰীয়া ৰাইজৰ আৱেগক লৈ যাতে অসম চৰকাৰে কেতিয়াও খেলা নকৰে আৰু সন্মানীয় বিধায়কগৰাকীক আমি এইখিনি সকীয়াই থ'ব বিচাৰিছোঁ যে তেওঁ ভৱানীপুৰীয়া ৰাইজক আৱেগক গুৰুত্ব দিয়ক তেওঁ যিহেতু ভৱানীপুৰৰ ৰাইজৰ প্ৰতিনিধি গতিকে পোনপ্ৰথমতে তেওঁৰ ভৱানীপুৰীয়া ৰাইজ প্ৰথম হ'ব লাগে গতিকে তেওঁ ভৱানীপুৰীয়া ৰাইজক গুৰুত্ব দিয়ক আৰু আমাৰ এই দাবী যে কোনো কাৰণতে ভৱানীপুৰৰ পৰা ভৱানীপুৰ প্ৰাথমিক খণ্ড স্বাস্থ্য কেন্দ্ৰটো উঠাই দিবলৈ নিয়া নহ'ব এইখিনি দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত